মুখ্যমন্ত্ৰী কাপ দ্বিতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় মুকলি ফিডাৰেটিং দবা প্ৰতিযোগিতাৰ সামৰণি ৱেষ্ট বেংগলৰ IM কোষ্ট অফ কুণ্ডু চেম্পিয়ন দ্বিতীয়ত জিলিকিল অসমৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়ংক চক্ৰৱৰ্তী যোৱা 4 আগষ্টৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত মুখ্যমন্ত্ৰী কাপ দ্বিতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় মুকলি ফিডাৰেটিং দবা প্ৰতিযোগিতা শুকুৰবাৰে সন্ধিয়া সফলভাৱে সামৰণি পৰিল সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত 5টা দিনত অসমৰ উপৰি মুঠ 20 ৰাজ্যৰ পৰা অহা প্ৰায় 250 গৰাকী দবাৰু ক্ৰীড়াংগনত অৱতীৰ্ণ হ'ল শ্ৰেষ্ঠত্বৰ যুঁজত প্ৰতিযোগিতাখনত চেম্পিয়ন হৈ মুখ্যমন্ত্ৰী কাপ হস্তগত কৰিলে ৱেষ্ট বেংগলৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ কোষ্ট অফ কুণ্ডুৱে সেইদৰে দ্বিতীয় স্থান দখলেৰে হাতত ট্ৰফি তুলি ল'লে অসম সন্তান তথা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ মায়ংক চক্ৰৱৰ্তীয়ে আনহাতে প্ৰতিযোগিতাখনত তৃতীয় স্থান অধিকাৰ কৰিলে ৱেষ্ট বেংগলৰ অলেখ্য মুখোপাধ্যায় 5,10,000 প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত চেম্পিয়নে ট্ৰফিসহ 70,000 দ্বিতীয় স্থান দখল কৰা খেলুৱৈয়ে ট্ৰফিসহ 50,000 আৰু তৃতীয় স্থান অৰ্জন কৰা খেলুৱৈগৰাকীয়ে লাভ কৰে ট্ৰফিসহ 30,000 টকাৰ ধনৰাশি সদৌ অসম দবা সন্থাৰ পদক্ষেপক শলাগিলে IM তথা মুখ্যমন্ত্ৰী কাপৰ চেম্পিয়ন দবাৰু কোষ্ট অফ কুণ্ডুৱে बहुत अच्छा लग रहा है मैं बहुत दिनों बाद गुवाहाटी में खेल रहा हूँ और यहाँ पे प्राइज़ मनी भी अच्छा था अरेंजमेंट्स भी बहुत अच्छा था एम्बियंस भी बहुत अच्छा था तो खेल के मुझे बहुत अच्छा लगा और टफ कंपटीशन था असम का यंगेस्ट टाइम मायंक चक्रवर्ती ने खेला था तो बहुत टफ फाइट हुआ उसके साथ उसका और मेरा सेम पॉइंट्स है टाई ब्रेक्स में भी बुकोल्स का 1 सेम है तो मतलब कह सकते हैं कि थोड़ा लकी था मैं कि मैं ही चैम्पियन बना वो भी बन सकता था नहीं ये तो बहुत ही अच्छा इनिशिएटिव है गवर्नमेंट की तरफ से चीफ मिनिस्टर की तरफ से बहुत मतलब अपकमिंग प्लेयर्स को बहुत इंस्पिरेशन मिलेगा इससे ऐसे टूर्नामेंट्स और होना चाहिए ताकि और भी प्लेयर्स आ सके ইফালে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা সম্পাদক ৰাজীৱ ধৰ বক্সিং প্ৰশিক্ষক অমৰ ডেকা ত্ৰিদীপ বৰা আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুচিতা বড়ো নেশ্যনেল গেমছত পদকজয়ী বক্সাৰ আইকন মিলি আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈ নাং মিংবি বৰফুকনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথিসকলে বিভিন্ন বয়স গোটৰ শাখাৰ পদকজয়ী দবাৰুসকলক ট্ৰফি আৰু মানপত্ৰ প্ৰদানেৰে কৰিলে উৎসাহিত প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা সকলোকে কৃতজ্ঞতা জনালে সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই দ্বিতীয় আমাৰ সেকেন্ড গুৱাহাটী স্মাৰ্ট সিটি মুখ্যমন্ত্ৰী কাপ ইণ্টাৰনেশ্যনেল ফিডাৰেটিং চেছ টুৰ্ণামেণ্ট আয়োজন হৈছিলে 4 তাৰিখৰ পৰা 8 তাৰিখলৈ আৰু ইয়াত 20খন ৰাজ্যৰ পৰা 295 জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু নেপালৰ পৰা 2 জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু আজি সফলভাৱে এই প্ৰতিযোগিতাখন সামৰণি পৰিছে আৰু আমাৰ সদৌ অসম দবা সন্থাৰ প্ৰতিজন বিষয়ববীয়াই সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে আৰু আমি যিসকলে আমাক এই খেলখনক সম্পূৰ্ণভাৱে সফল কৰাৰ কাৰণে আমাক সহযোগিতা কৰিলে যিসকলে স্পন্সৰ কৰিলে আমাক তেওঁলোককো আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই খেল মহাৰণত দ্বিতীয়ত আমাক অংশগ্ৰহণ কৰাৰ কাৰণে আৰু আমাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আৰু আজি প্ৰথম আমাৰ কলিকতাৰ হৈছে আৰু দ্বিতীয় মায়ংক চক্ৰৱৰ্তী মুঠতে আমাৰ 5,10,000 টকাৰ সম্পূৰ্ণ পুৰস্কাৰ আছিলে এই পুৰস্কাৰৰ ভিতৰত আমাৰ বিভিন্ন কেটেগৰী থাকে সেই কেটেগৰী অনুযায়ী আমি 5,10,000 আমি পুৰস্কাৰ আমি আজি বিতৰণ কৰিছোঁ প্ৰথম পুৰস্কাৰ আছিলে 70,000 টকা আৰু এটা আমি CM সুন্দৰ ডাঙৰ বৃহৎ এটা কাপ দিছোঁ আৰু দ্বিতীয় আমাৰ আছিলে 50,000 আৰু তৃতীয় আছিলে আমাৰ 30,000 আৰু আমি সেই তিনিটা পুৰস্কাৰ আমি প্ৰথম দ্বিতীয় তৃতীয় আমি অনলাইনৰে দিম আৰু বাকিখিনি পুৰস্কাৰ আমি নগদ ধনেৰে আজি আমি পুৰস্কৃত কৰিছোঁ মুখ্যমন্ত্ৰীৰ নামেৰে আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাখন সফল পৰিসমাপ্তিৰ পাছত আনন্দিত ৰাজ্যিক সম্পাদক ৰাজীৱ ধৰ আগন্তুক বৰ্ষত এই প্ৰতিযোগিতাখন বিশাল আকাৰত অনুষ্ঠিত কৰাৰ আশা ব্যক্ত কৰিলে সন্থাৰ সম্পাদকগৰাকীয়ে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আমি সামৰিলোঁ আমাৰ চেম্পিয়ন আনফৰ্চুনেটলি অসমৰ এজন খেলুৱৈ হ'ব পৰা নাই দুখ পাইছোঁ আমি মায়ঙৰ ওপৰত আশাবাদী আছিলোঁ মায়ং দ্বিতীয় হ'ল আৰু আমাৰ কুণ্ডু ৱেষ্ট বেংগলত তেওঁ চেম্পিয়ন হৈছে কোষ্ট অফ কুণ্ডু
আৰু বাকী প্ৰাইজবিলাক মোৰ খুব মনত পৰা নাই কিন্তু খেলখন বহুত টাফ হৈছিলে লাষ্ট ৰাউণ্ডলৈকে চেম্পিয়ন মানে ওলোৱা নাই যিহেতু লাষ্ট ৰাউণ্ডৰ খেলটো আপোনালোকে গম পাইছে আপোনালোকে আগতীয়াকৈ আহিছে লাষ্ট ৰাউণ্ডৰ ফাৰ্ষ্ট দুটা বৰ্ডত বহুত ফাইট হৈছে আমাৰ তন্ময় ছেকেণ্ড বৰ্ডত খেলিছিল যদি তন্ময় জিকিলে হয় তন্ময়ৰ চেম্পিয়নৰ আশা আছিল এইপিনে মিন্ময় আমাৰ মায়াঙত ড্ৰ হৈ গ'ল মায়াং জিকিলে মায়াঙৰো আশা আছিল সেই বস্তুটো অকণমান খেলি মেলি হ'ল দুখ লাগিছে আশা কৰিছিলোঁ চিফ মিনিষ্টাৰ কাপটো অসমতে থাকিব প্ৰতি বছৰ থাকিব আমি যেহেতু আমি এইটো আৰম্ভ কৰিছোঁ চিফ মিনিষ্টাৰ কাপ নামৰে আমি যিমান দিন আমি সক্ষম থাকিম আৰু আমি চেষ্টা কৰি থাকিম যে চিফ মিনিষ্টাৰ কাপটো আৰু ডাঙৰ আকাৰত মানে ইয়াতকৈ অকণমান আৰু ভাল কিবা ভুল ত্ৰুটি আমাৰ হৈ গ'ল এইবাৰ থাকি যাব পাৰে ইয়াতকৈ যাতে আৰু ভালকৈ পাতিব পাৰোঁ এইটো নেক্সট টাইম আমি ট্ৰাই কৰিম আৰু ডিচেম্বৰ খেলখনত যিহেতু আমি গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট আয়োজন কৰিম এইবাৰ আমি অকণমান বেলেগ ধৰণৰ চিন্তা কৰিছোঁ আপোনালোকক জনাম যদি আমি ছাকচেছ হওঁ আৰু ডিচেম্বৰত আমি বহুত আশাবাদী আৰু আপোনালোকৰ পৰাও আমি মানে সহযোগিতা পাম বুলি আশা কৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সদৌ অসম দবা সন্থাৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী এনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আচলত ধৰি IM অথবা GMৰ দিশে অগ্ৰসৰ হওক অসমৰ উদিত দবাৰো চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in